ফ্ৰেণ্ডছ কি খবৰ ভালনে সকলোৰে আশা কৰোঁ সকলোৰে ভাল আমাৰো ভাল বহুত দিনৰ মূৰত ভিডিঅ' দিবলৈ লৈছোঁ এতিয়া ৰাতিপুৱা চাহ খালোঁ মই এতিয়া খাই বৈ কিবা এটা বনাই আছোঁ খাবলৈ আপোনালোককো দেখাম বাৰু এতিয়া আমি বনাই আছোঁ কাচকল আৰু আলুৰ চব্জি আৰু দেখাই আছোঁ এইফালে বনাই থৈছোঁ ডোচা তাকে খাম আৰু চব্জি হৈ লওক হাই ফ্ৰেণ্ডছ বনাই কৰি খাই বৈ মই আজৰি হ'লোঁ এতিয়া আমি এফালৈ যাম আজি লাডুগড়ৰ ফালে যাম তাতকৈ অলপ আগলৈ সৰু কাম এটা আছে আৰু আহোঁতে এঠাইত সোমাই আহিম ক'ত সোমাম কি কৰোঁ আপোনালোককো দেখাই থাকিম বাৰু এতিয়া ওলাই লওঁগৈ প্ৰথমে নিবিড়ক উলিয়াই ল'ম তাৰপিছত মই ওলাম চাই থাকক ভিডিঅ'টো ফাইনেলি মই এতিয়া ওলাই মেলি ৰেডি এতিয়া গৈ থাকোঁ আৰু বলক আপোনালোককো দেখাই গৈ থাকিম কি কৰোঁ কি নকৰোঁ ঠিক আছে বলক এতিয়া আমি আহি আছোঁ যোৰহাটৰ পৰা ৰাইট চাইডে সোমাই আহি আছোঁ ধুনীয়াকৈ আহি আমি এতিয়া পালোহি অসমৰ সকলোতকৈ ওখ ষ্টেচু লাচিত বৰফুকনৰ মৈদাম আমি এতিয়া তালৈকে আহি আছোঁ আহি আমি এতিয়া পাই গ'লোহি এইফালেদি ধুনীয়াকৈ মেইন গেট এইফালেদি সোমাই যাব পাৰি যিহেতু এতিয়া লাচিত বৰফুকনৰ মৈদামটো বনাই থকা হৈছে গতিকে ভিতৰলৈ যোৱাৰ আগতে মই আপোনালোকক মেইন পোষ্টাৰখন দেখাই দিছোঁ এইখন শেষত এনেকুৱাই হ'বগৈ লাচিত বৰফুকনৰ মৈদাম আৰু আমি এতিয়া সোমাই প্ৰথম ছেফটি পাৰ্ক পাম ওচৰলৈ নাযাওঁ বাৰু এতিয়া আৰু পোনে পোনে দেখিবলৈ পাব লাচিত বৰফুকনদেৱৰ 125 ফুট ওখ ষ্টেচুত যেতিয়া তেওঁ দেশতকৈ মোমাই ডাঙৰ নহয় বুলি তৰোৱাল লৈছিল ঠিক তেনেদৰেই আৰু এই মৈদামখন আছে যোৰহাট হোলোঙাপাৰত আপোনালোক আহিব এয়া আমাৰ নিবিড় আৰু দেউতাক এতিয়া গৈ আছে ওচৰৰ পৰা চাবলৈ দিয়া নহ'ব বাৰু তথাপিও অলপ ওচৰলৈ গৈ আছোঁ আৰু ধুনীয়াকৈ দেউতাকৰ হাতত ধৰি খোজকাঢ়ি গৈ আছে আমাৰ নিবিড় ইটো সিটো সুধি গৈ আছে কি আছে কি এইটো তেনেধৰণৰ প্ৰশ্নবোৰ আৰু তাৰ আৰু এয়া হৈছে লাচিত বৰফুকনৰ সমাধি তেওঁ 25 এপ্ৰিল 1672 চনত তেওঁৰ মৃত্যু হৈছিল তেতিয়াই তেওঁক এই ঠাইতে সমাধি দিয়া হৈছিল এই ষ্টেচুটো ব্ৰঞ্জৰ হয় ওচৰৰ পৰা চাবলৈ বহুত মন আছিল কিন্তু উপায় নাই আৰু কাম লগাই থকাৰ বাবে ওচৰলৈ দিয়া নহ'ল এতিয়া টিকেটৰ কোনো চিষ্টেম নাই ধুনীয়াকৈ সোমাই আহি চাবহি পাৰিব বাট সম্পূৰ্ণ ওচৰৰ পৰা চাবগৈ আপুনি নোৱাৰিব যেতিয়া বনাই হ'ব তেতিয়া ধুনীয়াকৈ আপুনি ওচৰৰ পৰা চাবগৈ পাৰিব এতিয়া এইফালে সোমাই আহিছোঁ ধুনীয়াকৈ পকাৰে পদুম ফুল বনাই ভিতৰত পানী দি থৈছে এইপিনে ধুনীয়াকৈ গছপুলি ৰুই মেলি থৈছে আগতে বহুত ধুনীয়াকৈ আছিলে বুলি কৈছিলে ফুল চুল আৰু এইফালে ধুনীয়াকৈ ওখ মূৰ্তিটো বনোৱাই আগতে সৰুকৈ মূৰ্তি বনাই থোৱা আছিলে আৰু এইকেইটা ধুনীয়াকৈ সৰু সৰু টোপ সজাই থোৱা হৈছে এতিয়া লাচিত মৈদামৰ পাছফালেই লাচিত বৰফুকনৰ মূৰ্তিটো বনোৱা হৈছে এতিয়া আমাৰ নিবিড়ে ইফাল ইফাল কৰি ঘূৰি ফুৰিছে আৰু এতিয়া এইখনত উঠিছেগৈ লাহে লাহে উঠিছেগৈ আগতে সি উঠি নাই পোৱা লাহেকৈ উঠি চুচৰি দিব আৰু এতিয়া যেতিয়া মৈদামটো সম্পূৰ্ণকৈ বনাই হ'ব তেতিয়া আহি বহুত ভাল লাগিব আকৌ আহিম আপোনালোকো আহিব এই মহান ব্যক্তিজনৰ মূৰ্তিটো এবাৰ আপোনালোকেও চাই যাবহি তো ফাইনেলি এতিয়া ঘৰলৈ গুচি আহোঁগৈ আৰু চালোঁ ভালকৈ চাবলৈ নাপালোঁ আৰু ঠিক আছে বলক গৈ থাকোঁ তেনে আজিৰ ভিডিঅ'টো আৰু ইমানতে সামৰণি মাৰিছোঁ
আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। চাই থাকিব ভিডিঅ'বোৰ আপোনালোকে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেনে আজিলৈ বাই বাই।